হেল্ল' নমস্কাৰ কমৰেডছুদম কলম্বাৰ লগতে কাৰ্ডম মোৰ নাম হৈছে অম্লানজ্যোতি য়েইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজ চাই আছে এইকেইদিন কিছুমানে কমেণ্ট কৰিছে আগৰ নিচিনাকৈ ভিডিঅ' কোৱালিটিটো অলপ ভাল হোৱা নাই অলপ ডাউন হৈছে বুলি যিহেতু এইকেইদিন মই বেলেগ মোবাইলৰ পৰা ভিডিঅ' বনাই আছোঁ এইটো হৈছে Samsung Galaxy হয় F15 হয় আগৰ যোনটো মোবাইল আছিলে এইটো iPhone 12 আছিলে এইটো বৰ্তমান মোৰ ওচৰত নাই মানে এইটো ভাঙি গ'ল সেইটো কাৰণে এইকেইদিন ভিডিঅ' কোৱালিটি হয়তো ইমান ভাল হোৱা নাই কিন্তু যিমানখিনি মই ইনফৰমেশ্যন আপোনালোকক দিব বিচাৰিছোঁ এইটো বহুত ইম্পৰ্টেণ্ট যোৱাকালি ADRE গ্ৰেড 3 যোনটো টেকনিকেল ডিপাৰ্টমেণ্টত তেওঁলোকৰ ৰিজাল্ট দিছেগৈ ইয়াৰে বহুতখিনি কেণ্ডিডেট পাছ কৰিছে লগতে আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে SSC GD তেওঁলোকৰ ৰিজাল্ট দিছেগৈ মানে মেডিকেল টেষ্টৰ কাৰণে তেওঁলোকে লিষ্ট প্ৰকাশ কৰিছে ইয়াতে অলৰেডি অসম পুলিচত চাকৰি পোৱা কেণ্ডিডেটো ইয়াতে তেওঁলোকৰ নাম আহিছে মানে তেওঁলোকৰ এতিয়া বৰ্তমান দুটা অপশ্যন আছে তেওঁলোকে SSC GD যাবনে তেওঁলোকে অসম পুলিচত যাব আৰু বহুতখিনি কেণ্ডিডেটে তেওঁলোকে কৈছে যেন তেওঁলোকে মেডিকেল টেষ্ট দিব নাযায় আৰু এইটো কাৰণে হয়তো SSC GDৰ ফিজিক যোনটো তেওঁলোকৰ কাটঅফ ফাইনেল যোনটো কাটঅফ যাব হয়তো তাতে অলপ কমি যোৱাৰ চান্স আছে কিন্তু বহুতখিনি কেণ্ডিডেট যামো কৈছে এইটো মই ক'ব নোৱাৰি কিন্তু মই মোৰ ফালৰ পৰা কৈছোঁ আৰু যিমানখিনি যদি ইউবিত আছে তোমালোকৰ ইউবিত আছে তোমালোকে SSC কাৰণে মেডিকেল টেষ্ট দিবলৈ নাযাবা আৰু যিহেতু আমাৰ অসমৰ কেণ্ডিডেটেই সকলো হয় এইটো কাৰণে তোমালোকৰ ভেকেঞ্চিটো এৰি দিয়া আৰু বাকী এতিয়া বৰ্তমান বহুতখিনি কেণ্ডিডেটৰ প্ৰশ্ন যেন অসম পুলিচৰ নতুন ভেকেঞ্চি কেতিয়া এপ্লাই হ'ব ফৰেষ্টৰ এপ্লাই লগতে কি ভেকেঞ্চি আহিব পাৰে যোৱাকালি হয়তো প্ৰায় আপোনালোকে হয়তো ফেচবুক লাইভ চাই আছে এইকেইদিন চাই আছে CM ছাৰৰ ফেচবুক লাইভ চাইছে তাতে তেওঁ কৈছে যেন আকৌ নতুনকৈ ভেকেঞ্চি আহিব আৰু তেওঁ কৈছে যেন অহা 5 বছৰত তেওঁ প্ৰায় 2 লাখ ভেকেঞ্চি ওলাবগৈ তাতে বিশেষকৈ তেওঁ অসম পুলিচৰ কথাও কৈছে অসম পুলিচত হাজাৰ ভেকেঞ্চি আহিব বুলি কৈছে আৰু ইয়াতে হয়তো ফৰেষ্টৰ ভেকেঞ্চিও থাকিব পাৰে যিহেতু তেওঁ ইতিমধ্যে ফৰেষ্টৰ ভেকেঞ্চি কথা কৈছিলে AFFৰ বিষয়ে কৈছিলে AFF ভেকেঞ্চি আছে লগতে হয়তো ফৰেষ্ট গাৰ্ডো আহিব পাৰে কিন্তু ফৰেষ্ট গ্ৰেড 1টো হয়তো ইমানখিনি নাহিব কিন্তু ফৰেষ্ট গাৰ্ড লগতে আপোনালোকৰ AFFটো তাতে ভেকেঞ্চি খালী আছে বুলি গম পাইছোঁ লগতে তাতো হয়তো আপোনালোকে হয়তো গম পায় বয়সৰ সময়সীমাটো অলপ বেছিকৈ দিয়ে এইটো কাৰণে যিমানখিনি বৰ্তমান অসম পুলিচৰ কাৰণে বয়সটো পাৰ হৈছে তেওঁলোকে ফৰেষ্ট গাৰ্ডটো এপ্লাই কৰিব পাৰিব লগতে যোৱা বছৰ যেতিয়া অসম পুলিচৰ ইণ্টাৰভিউ হৈছিল তাতে বহুতখিনি কেণ্ডিডেটৰ হাইটটো কম হৈছিল হাইটটো কমৰ কাৰণে তেওঁলোকে ফিজিকেল টেষ্ট দিবলৈ নাপালে মানে কিছুমানে দিছিলে কিন্তু তেওঁলোকৰ হাইটটো ফেইল হৈছিল বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত এইটো হৈছিলে ছোৱালী বহুতখিনি কেণ্ডিডেটে তেওঁলোকৰ হাইটটো কম হোৱাৰ কাৰণে তেওঁলোকে ফিজিকেল টেষ্ট পাছ কৰাৰ পিছত তেওঁলোকে মানে হাইটত ফেইল হৈছিলে সেইটো কাৰণে যদিহে ফৰেষ্টৰ ভেকেঞ্চি আহে বিশেষকৈ ফৰেষ্ট গাৰ্ড তাতে তেওঁলোকৰ হাইটৰ বেনিফিটটো পাই যাব লগতে তেওঁ কৈছে যেন ফেচবুকৰ লাইভত হয়তো আপোনালোকে ভিডিঅ' হয়তো ইতিমধ্যে দেখিছে তাতে তেওঁ কৈছে যেন আকৌ ভেকেঞ্চি আহিব নৱেম্বৰ মাহতে লগতে বৰ্তমান এতিয়ালৈকে এপইণ্টমেণ্ট দিয়া নাই যিমানখিনি নতুন ৰিক্ৰুইটমেণ্ট পাইছে তেওঁলোকৰ এপইণ্টমেণ্ট দিয়াগৈ নাই যিহেতু CM ছাৰে কৈছে যেন 25-26 অক্টোবৰ তাৰিখে হয়তো তেওঁ দিব বুলি কৈছিল কিন্তু বৰ্তমানলৈকে এইটো অফিচিয়েলি তেওঁলোকে তেখেতে দিয়া নাই জাষ্ট তেওঁ ইউটিউবৰ নহয় ফেচবুকত কৈছিলে ফেচবুক লাইভ আহি পিনি তেওঁ কৈছিলে যেন 25-26 অক্টোবৰ তাৰিখে এপইণ্টমেণ্ট দিব চেষ্টা কৰিম বুলি যিহেতু বৰ্তমান অলপ কণ্ডিশ্যনটো অলপ বেয়া হৈ আছে যিহেতু অসমত কি চলিছে আপোনালোকে গম পায় এইটো মই ইমান ডিপলি যাব বিচৰা নাই লগতে হয়তো বহুতখিনি কেণ্ডিডেটে এবাৰ নতুনকৈ অসম পুলিচৰ ইণ্টাৰভিউ দিব ফৰেষ্টৰ ইণ্টাৰভিউ দিব এইটো কাৰণে তেওঁলোকৰ কাৰণে এটা বেষ্ট জোতা আনিছোঁগৈ সেইটো হৈছে চেগাৰ জোতা হয় যিহেতু বহুতখিনি কেণ্ডিডেটে চেগা ভাল পায় সেইটো কাৰণে মই আজি এটা চেগাৰ ভিতৰত বেষ্ট আপোনালোকক এটা জোতা মই অৰ্ডাৰ কৰিলোঁ জাষ্ট আপোনালোকক মই দেখাবৰ কাৰণে অৰ্ডাৰ কৰিলোঁ অলৰেডি মোৰ ইয়াত এনেকুৱা জোতা এযোৰ আছিলে এইটো কাৰণে হ'লেও কিন্তু আপোনালোকক দেখাবৰ কাৰণে অৰ্ডাৰ কৰিছোঁগৈ দেখুৱাই দিছোঁ এতিয়া কেনেকুৱা হয় এতিয়া দেখিব এইটো হৈছে চেগাৰ এযোৰ জোতা চেগাৰ ভিতৰত আটাইতকৈ বেষ্ট বুলি ক'লে বেষ্ট কোৱালিটি হয় এইটোৱে হয় চেগাৰ ভিতৰত তো এইটো হৈছে চেগাৰ ভিতৰত বেষ্ট জোতা আৰু অলপ দামটো ইয়াৰ বেছি হয় কিন্তু চেগাৰ যিমানখিনি জোতা থাকে ইয়াত অলপ দামটো বেছি কিন্তু কোৱালিটি ভাল লগতে এইটো বহুত পাতলা বহুত দিন যাব আপোনালোকে ৰাফলি ইউজ কৰিব পাৰিব এইটো পকাটো আপোনালোকে পকা ৰাস্তাটো ইউজ কৰিব পাৰিব লগতে আপুনি এইটো কিবাটো ইউজ কৰিব পাৰিব যোনটো ফিল্ড পকা ৰাস্তাত য'তেই হওক দুটাতে আপোনালোকে কাম দিব এইটো ল'ৰাই হওক ছোৱালীয়ে সকলোখিনিয়ে এইটো ব্যৱহাৰ কৰিব পাৰিব এনেকৈ লিংক ক্লিক কৰক পাই যাব গৈ পিনি কিনিব পাৰিব বৰ্তমান যিমানখিনি অসম পুলিচৰ নতুন ভেকেঞ্চিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব তেওঁলোকে বহুতখিনিয়ে কৈ থাকে যেন বেষ্ট কিতাপ কি বুলি তো এনেকৈ বেষ্ট কিতাপ কোনটো হয় এইটো ক্লিয়াৰকৈ কোৱাটো সহজ নহয় যিহেতু এখন কিতাপ পঢ়ি পিনি পৰীক্ষাটো পাছ কৰাটো ইমান ইজি নহয় বহুতে হয়তো ইতিমধ্যে ভালকৈ গম পায় আপোনালোকে কম্বাইন কৰিব লাগিব যিমানখিনি কিতাপ আছে যিমানখিনি ইউটিউব চেনেল আছে এইবিলাক আপোনালোকে চাব লাগিব আৰু আমুকজন ইউটিউবাৰৰ পৰা প্ৰশ্ন আহিব এইটো কনফাৰ্মলি কোৱাটো সম্ভৱ নহয় এইটো কাৰণে মই ইয়াত কোনো নাম ক'ব বিচৰা নাই আপোনালোকে যাক ভাল পায় যাৰ পৰা শিকিব পাৰে এইটো আপোনালোকে কিবা চাব পাৰিব লগতে অকল ৰানিং কৰি নাথাকিব ৰানিঙৰ লগতে পঢ়া দুটাই বেলেঞ্চ কৰিব যিহেতু আপোনালোকে হয়তো গম পায় অসম পুলিচৰ ফিজিকেল টেষ্টটো নাম্বাৰ থাকে লগতে আপোনালোকৰ পৰীক্ষাটো নাম্বাৰ থাকে পৰীক্ষাত কোনো নেগেটিভ মাৰ্ক নাথাকে কনষ্টেবলসকলক কৈছোঁ তেওঁলোকৰ নেগেটিভ মাৰ্ক নাথাকে কিন্তু আপোনালোকৰ
ফিজিকেল টেষ্টটো বহুত ইম্পৰ্টেণ্ট হয় যিহেতু আজিকালি কম্পিটিশ্যন লেভেলটো বহুত বেছি যিহেতু কেণ্ডিডেট সংখ্যা বেছি থাকে সেইটো কাৰণে কাট অফটো বহুত গুচি যায়গৈ এইবাৰ হয়তো আপোনালোকে দেখিছে যেন কাট অফ লিষ্টটো বহুত গুচি যোৱাৰ কাৰণে বহুত খেলিমেলিও হৈছেগৈ এইটো কাৰণে আপোনালোকে আপোনালোকে টপ মাৰ্কটো পাব লাগিব চিম্পুলকৈ পাছ কৰিলে একো নহ'ব আপোনালোকে টপ মাৰ্ক গুচি যাব লাগিব বেষ্ট অফ বেষ্ট অসম পুলিচত আপোনালোকৰ লাগে বেষ্টতকৈও বেষ্ট যিহেতু আপোনাৰ নিজৰ কাষ্টত পালেই নহ'ব আপুনি ইউআৰ কাষ্টত যাব লাগিব মানে আনৰিজাৰ্ভ কৈছোঁ ইয়াতে আপোনালোকে দেখিব যেন এছ টি পিৰ কাৰণে কাট অফ বেলেগ যায় মানে কাষ্ট ৱাইজ ভেকেঞ্চি হয় কাষ্ট ৱাইজ যোনটো এছ টি পি এছ চি এছ টি এইচ লগতে অ' বি চি এম অ' বি চি লগতে অ' বি চি আৰু এম অ' বি চি একেই লগতে আপোনালোকৰ 3 টাইপ এনেকৈ ভেকেঞ্চি থাকে সেইটো কাৰণে কাট অফটো বহুত গুচি যায়গৈ সেইটো কাৰণে আপোনালোকৰ বেষ্ট নাম্বাৰ লাগিব আপোনালোকৰ নিজৰ গাঁৱৰে হওক নিজৰ ডিষ্ট্ৰিক্টত এটা ভাল নম্বৰ পাব লাগিব নহ'লে আপোনালোকৰ কাৰণে অসুবিধা হৈ যায় বৰ্তমান যিমানখিনি ফৰেষ্টৰ ভেকেঞ্চিৰ কাৰণে তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব তোমালোকৰ এটা দীঘল প্ৰচেছ হ'ব যিহেতু ফৰেষ্ট গাৰ্ড লগতে আপোনালোকৰ ফৰেষ্ট গেট 1ত অলপ চিলেকশ্যন প্ৰচেছটো অলপ বেলেগ হয় তোমালোকে 26 কিলোমিটাৰ আপোনালোকে খোজকাঢ়িব লাগিবগৈ মানে আপোনালোকক 26 কিলোমিটাৰ খোজকাঢ়িব দিব এইটোতো হয়তো ভালকৈ গম পায় লগতে আপোনালোকৰ যদিহে আপোনালোকক অকল AFF দিব তেতিয়া তাতো বেলেগ হ'বগৈ তাত আপোনালোকৰ হ'বগৈ ৰানিং হ'ব লগতে লং জাম্প হ'ব 16 ফুট লং জাম্প লগতে ৰানিং হ'ব 32 মিটাৰ লোৱাৰ কাৰণে কিন্তু আপোনালোকৰ ইয়াতে নাথাকে চিনাপ আৰু অসম পুলিচত এটা আপোনালোকৰ হয়তো দেখিছেন যদি আপোনালোকে AB মানে হৈছে আৰ্ম ব্ৰাঞ্চ যদি আপোনালোকে ABত যাব বিচাৰিছে আপোনালোকৰ লাগিব চিনাপ আপোনালোকে চিনাপ ভালকৈ মাৰিব পাৰিব লাগিব নহ'লে আপোনালোকৰ মাৰ্ক বহুত কমি যাবগৈ আমাৰ ইয়াৰে বহুতখিনি লগৰ যাৰ ৰানিং ভাল আছিলে লং জাম্প ভালকৈ মাৰিছে কিন্তু তেওঁলোকে চিনাপ মাৰিব নোৱাৰাৰ কাৰণে তেওঁলোকৰ 2-3 নম্বৰ নাম্বাৰ কাট খালে এইটো কাৰণে তেওঁলোকে পৰীক্ষা দিব নাপালে যদি আপোনালোকৰ ABত যাব বিচাৰে তেওঁলোকে ভালকৈ চিনাপ 14 বাৰ মাৰিব পাৰিব লাগিব এইটো হৈছে ABৰ কাৰণে টিপছটো তেনেকৈ বিশেষ ক'বলগীয়া নাছিলে যিমানখিনি বৰ্তমান আপডেট চলি আছে এই আপডেটসমূহ আপোনালোকক জনাই দিলোঁ বৰ্তমান প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰি দিয়ক টাইম আছে এতিয়া এপ্লাই হৈ যাব ইতিমধ্যে আৰু অতি সোনকালে হয়তো ইণ্টাৰভিউ হ'ব পাৰে যিহেতু এই বছৰ এইটো লাষ্ট ইয়েৰ হয় কিবাৰ কাৰণে CM ছাৰৰ কাৰণে আকৌ নেক্সট ইয়েৰ ইলেকশ্যন হ'বগৈ এইটো কাৰণে হয়তো স্পীড কৰিব পাৰে এইটো কাৰণে আপোনালোকে ৰেডি হৈ থাকক আৰু সকলোকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট